নমস্কাৰ আপোনালোক সকলোকে টাইম 60 অসমত স্বাগতম। মাদক দ্ৰব্যৰ বিৰুদ্ধে আত্মসহায়ক গোটৰ মহিলাৰ বিশাল পদযাত্ৰা। মাৰ্ঘেৰিটাৰ কেটাটঙত মাদক দ্ৰব্য বিৰোধী এক বিশাল সজাগতা সভা অনুষ্ঠিত কৰা হয়। কেটাটং গাঁও পঞ্চায়তৰ অন্তৰ্গত আত্মসহায়ক গোট আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত মাদক দ্ৰব্য সেৱনৰ কুপ্ৰভাৱৰ ওপৰত আলোচনা কৰা হয়। সজাগতা সভাৰ পূৰ্বে কেটাটঙৰ ৰাজপথত আত্মসহায়ক গোটৰ মহিলাসকলে এক বিশাল পদযাত্ৰা উলিয়ায়। পদযাত্ৰীসকলে মাদক দ্ৰব্যকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ তথা সামাজিক ব্যাধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ৰাইজক সজাগ কৰিবলৈ প্ৰয়াস কৰে। ইয়াৰ পিছতেই কেটাটং ৰাজহুৱা ৰংগমঞ্চত ইনাও মহাও গোহাঁই সভাপতিত্বত মূল সজাগতা সভাখন অনুষ্ঠিত কৰা হয়। উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেটাটং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পাৱৈ বনগাঁও উপস্বাস্থ্য কেন্দ্ৰত কৰ্মৰত MPW কৰ্মকৰ্তা। MPW কৰ্মকৰ্তাই মাদক দ্ৰব্য সেৱনৰ অপকাৰিতা সন্দৰ্ভত সাৰুৱা বক্তব্য দাঙি ধৰে। সজাগতা সভাত উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক M বাহাদুৰ ছেত্ৰী। তেওঁ মাদক দ্ৰব্যৰ বিৰুদ্ধে ঘৰখনৰ পৰাই যুঁজ দিব লাগিব বুলি কয়। মাদক দ্ৰব্য বিৰোধী সজাগতা সভাত উপস্থিত থাকে আত্মসহায়ক গোটৰ কমিউনিটি ৰিচোৰ্চ পাৰ্চন ভাৰতী গগৈ, কেটাটং স্থিত দিগদৰ্শক নিচামুক্তি কেন্দ্ৰ জোম গুৰুং, লগতে কেটাটং গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁও প্ৰধানসকল, গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকলৰ উপৰিও আত্মসহায়ক গোটৰ প্ৰায় 300 মহিলা সদস্য। নিউজ ডেস্ক ৰিপৰ্ট টাইম 60 অসম। আমাৰ কেটাটঙত নাৰী শক্তিয়ে মাদক দ্ৰব্য কানি ড্ৰাগছ দ্ৰব্য বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰিছে। ভাল লাগিছে। আজি প্ৰথমবাৰ আমাৰ মহিলাসকল তেনেকৈ ওলাই আহিছে কেটাটঙত। মই ভাবোঁ এই আজি যোনটো আজি সভা আৰু ৰেলী যোনটো অনুষ্ঠিত কৰিছে ই সমাজখনত নিচা মুক্তিৰ ক্ষেত্ৰত সহায় আগবঢ়াব বুলি ভাবোঁ মই। চৰকাৰে এতিয়া যেনেকুৱা অলপ ৰিষ্ট্ৰিক্ট কৰাটো মই বিচাৰোঁ এটা নৱপ্ৰজন্ম হিচাপে। যেনেকুৱা এতিয়া আমাৰ ইয়াত SDPO মেডাম এইবাৰ যোনজন আহিছে তেখেতে বহুত ভাল কাম কৰি আছে। বিশেষকৈ ড্ৰাগছ বিক্ৰী কৰা মেইন ডিলাৰবিলাকক তেখেতে ধৰিছে। তেখেতে তো ভাল হেৰি কৰিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা মই বিচাৰোঁ যে যিসকল চৰকাৰত প্ৰতিনিধি কৰি আছে, মন্ত্ৰী হওক বা বিধায়কেই হওক, তেখেতসকলে অলপ এই ক্ষেত্ৰত অলপ আইনটো অলপ সুকীয়াভাৱে আইন বনাই অলপ ষ্ট্ৰিক্ট কৰাটো ভাল হয়। নমস্কাৰ আমাৰ সাংবাদিক সন্থালৈ। আৰু আমি যিমানখিনি পাৰোঁ আমি আমাৰ সজাগতা সভা আমি যোৱাবাৰো কৰিছিলোঁ, এইবাৰো কৰিছোঁ। কাৰণ আমাৰ নিচাযুক্ত বস্তুৰে নিচাযুক্ত টেবলেট ব্যৱহাৰ কৰি আমাৰ ল'ৰা ছোৱালী ধ্বংসৰ ঘাট যোৱাৰ কাৰণে আমি আজি এই পদক্ষেপ লৈছোঁ আৰু অনাগত দিনলৈ ল'ম বুলি আমি প্ৰয়াস কৰিছোঁ। 2019 চনতো মই এইখিনি বস্তু লৈছিলোঁ, কিন্তু মই সফল হ'ব নোৱাৰাত আকৌ পুনৰবাৰ ল'বলৈ বাধ্য হৈছোঁ। গতিকে আমাক সকলোৱে সহায় সহযোগ আগবঢ়াব বুলি আশা ৰাখিছোঁ আৰু সকলো আত্মসহায়ক গোটৰ মহিলাসকলে সকলো আমাৰ সন্থাৰ ব্যক্তিসকলে আমাক সহায় সহযোগ আগবঢ়াই এই কাৰ্য সফল কৰাত সহায় সহযোগ আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।